আনদিনাৰ দৰে সিদিনাও মাক দেউতাকে সন্তানক মৰমতে কপালত চুমা এটি দি আলিংগন কৰি বিদ্যালয়লৈ পঠাই দিছিলে আৰু ঘৰত নিশ্চিন্ত মনে আছিলে। প্ৰতিগৰাকী অভিভাৱকেই ভাবে নিজৰ ঘৰখনৰ বাহিৰে যদি আন কোনোবা যদি নিৰাপদ স্থান আছে সেইখন হৈছে বিদ্যালয়। কিন্তু কোনে জানে এইটোৱে আছিল তেওঁলোকৰ শেষ আলিংগন আৰু শেষ চুমা। খুবেই এটা মৰ্মান্তিক ঘটনা আৰু ঘটনাটো সংঘটিত হৈছে বৰাক ভেলীৰ কোনোবা এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত। 4 বছৰীয়া এটি শিশু টিফিন খাওঁতে গলত কেক লাগি ধৰি অকাল মৃত্যুক সাৱটি লয়। কিন্তু দুৰ্ভাগ্যজনক কথা এইটোৱে যে শ্ৰেণীকোঠাত দায়িত্বত থকা যিসকল আয়া আছিলে বা যিসকল শিক্ষক শিক্ষয়িত্ৰী আছিলে কাকো কিন্তু সময়মতে উপস্থিত হোৱা দেখা নগ'ল। ল'ৰাটো বহু সময় ধৰি চটফটাই আছিলে, কাহি আছিলে। হয়তো যদি সময়মতে কোনোবা এজন ডাঙৰ ব্যক্তি উপস্থিত হৈ অকণমান যদি ফাৰ্ষ্ট এইড দিব পাৰিলেহেঁতেন হয়তো ল'ৰাটোৰ জীৱন ৰক্ষা কৰিব পৰা গ'লহেঁতেন। নমস্কাৰ, স্বাগতম জনাইছোঁ আন এটি শিক্ষামূলক ভিডিঅ'লৈ। বহু ক্ষেত্ৰত অকল সৰু ল'ৰা ছোৱালী বুলি নহয়, ডাঙৰ মানুহৰো কেতিয়াবা খাদ্যবস্তু গলত লাগি ধৰে আৰু আমি ভাবোঁ যে পানী খালে ভিতৰত সোমাই যাব। আচলতে কথাটো তেনেকুৱা নহয়। গলৰ ভিতৰত নলী দুটা থাকে, এটা হৈছে শ্বাসনলী আৰু এটা হৈছে খাদ্যনলী। খাদ্যবস্তু আমি যেতিয়া খৰখেদাকৈ খাওঁ বা কথা পাতি পাতি খাওঁ তেতিয়া হঠাৎ কেতিয়াবা খাদ্য স্লিপ কৰি খাদ্যনলীত সোমোৱাৰ পৰিৱৰ্তে শ্বাসনলীত সোমাই পৰে আৰু তেতিয়াই বিপদটো আহি পৰে। গতিকে তেনে চিটুৱেশ্যনত কি কৰিব, বিশেষকৈ শিশুৰ ক্ষেত্ৰত যদি হয় কি কৰিব অকণমান মই ডেমো দি বুজাবলৈ চেষ্টা কৰিছোঁ। খাদ্যবস্তু শিশুৰ গলত লাগি ধৰি যদি কাহি আছে বা উশাহ ল'ব পৰা নাই, চটফটাই আছে, তেনে ক্ষেত্ৰত দেৰি নকৰি তৎক্ষণাত এনেদৰে আপোনাৰ আঁঠুৰ ওপৰত শুৱাই লৈ যিটো চেষ্ট লেভেল আছে চেষ্ট লেভেলতকৈ অকণমান মূৰটো তলত ৰাখিব, অলপ তলফালে ৰাখি পিঠিৰ এইখিনি জেগাত অলপ জোৰে জোৰে এনেকৈ মালিচৰ লগতে অলপ এনেদৰে হেঁচি হেঁচি দিব 5 বাৰ। 1 2 3 4 5 চ' এনেকৈ দিব 5 বাৰ। যদি ওলাই নাযায় তেতিয়াহ'লে আপোনাৰ ইফালে ওলোটাই ল'ব, ইফালে ওলোটাই যিটো চেষ্ট ইয়াতে যিটো জইণ্ট আছে তো ইয়াতেও 5 বাৰ এনেকৈ হেঁচিব। 2 3 4 5 এনেকৈ হেঁচিব। তাকো যদি ওলোৱা নাই প্ৰচেছটো 3 বাৰ ৰিপিট কৰিব পাৰে। আকৌ পিছফালে 1 2 3 4 5 এনেকৈ মাৰিব, অলপ এনেকৈ মালিচ কৰাৰ নিচিনা, ঠিক আছে। গতিকে এইখিনি ফাৰ্ষ্ট এইড দিয়াৰ পাছতো যদি খাদ্যবস্তু গলৰ ভিতৰৰ পৰা ওলোৱা নাই তেতিয়াহ'লে দেৰি নকৰি খুব সোনকালে হস্পিটেললৈ লৈ যাওক। আৰু যদি অচেতন হৈ পৰিছে, উশাহ ল'ব পৰা নাই, তেতিয়াহ'লে CPR জনা থাকিলে CPR দিয়ক। গতিকে এইখিনি ফাৰ্ষ্ট এইডৰ বিষয়ে জনা থাকিলে বহু ক্ষেত্ৰত আমি নিজৰ সন্তানৰ লগতে আনকো ডাঙৰ বিপদৰ পৰা ৰক্ষা কৰিব পাৰোঁ। ভিডিঅ'টো ইনফৰ্মেটিভ যেন লাগিলে এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু ফ্ৰেণ্ড চাৰ্কেলত শ্বেয়াৰ কৰি দিব। লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ। জয় অসম।